কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ আজি ভোট গণনা পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গণনা বিভিন্ন বেশভূষা পৰিধান কৰি বিশ্ববিদ্যালয় চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু কটন বিশ্ববিদ্যালয়ৰ আমি এই পৰিৱেশ দেখুৱাই আছো কটন বিশ্ববিদ্যালয়তো এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে পুৱাৰে পৰা আৰম্ভ হৈছে ভোট গণনা বিভিন্ন বেশভূষা পৰিধান কৰি বিশ্ববিদ্যালয় চৌহদত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তুলিছে ছাত্ৰ ছাত্ৰীসকলে পুৱাৰে পৰা আৰম্ভ হৈ আছে ভোট গণনা কটন বিশ্ববিদ্যালয়ৰ এই পৰিৱেশ আমি দেখুৱাই আছো নিউজ লাইভৰ দৰ্শকসকলক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ আজি ভোট গণনাৰ দিন আৰু পুৱাৰে পৰা ভোট গণনাৰ আজিৰ এই দিনটোত দেখিবলৈ পোৱা গৈছে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ইতিহাস প্ৰসিদ্ধ কটন বিশ্ববিদ্যালয়ত আৰু এই মুহূৰ্তত অধিক তথ্যৰ বাবে আমি সংযুক্ত হৈছোঁ আমাৰ সিনিয়ৰ পলিটিকেল ৰিপৰ্টাৰ মনোৰঞ্জন দত্ত আছে ফোন লাইনত মনোৰঞ্জন যেহেতু আজি কটন বিশ্ববিদ্যালয়ৰ ভোট গণনাৰ দিন ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ আজি ভোট গণনা চলি আছে গতিকে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে কটন বিশ্ববিদ্যালয়ৰ চৌহদত আমি অধিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ মনোৰঞ্জন হয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত আজি এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ছাত্ৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আৰু অতি সুন্দৰ বন্ধুত্বপূৰ্ণ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে এই বন্ধুত্বপূৰ্ণ পৰিৱেশৰ মাজতে নিৰ্বাচনৰ আজি এই গুৰুত্বপূৰ্ণ দিনটো ইতিমধ্যে ভোটদান হৈ আছে ভোট সকলোৱে দিছে যিসকলে ইয়াত শিক্ষাৰ্থী আছে সকলোৱে নিজৰ বহুমূলীয়া ভোটটো প্ৰদান কৰিছে আৰু মুঠ সমগ্ৰ কটন বিশ্ববিদ্যালয়ৰ 34 গৰাকী শিক্ষাৰ্থী বা প্ৰতিদ্বন্দ্বিতা বিভিন্ন পদত আগবঢ়াইছে যদি ক'বলৈ যাওঁ সাধাৰণ সম্পাদকৰ পদত 4 গৰাকীকৈ প্ৰাৰ্থী সভাপতিৰ পদত 4 গৰাকীকৈ প্ৰাৰ্থী এনেদৰে মুঠ টোটেল 34 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অতি সুন্দৰ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ আছে কথা ইয়াত এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে সকলোৰে মনত আজি আনন্দ আৰু তেওঁলোকৰ মুখ দেখিলে গম পোৱা যায় কিমান আনন্দৰ মাজত আছে কটনৰ এইসকল শিক্ষাৰ্থী আৰু নিৰ্বাচন বুলি ক'লে আচলতে ইয়ালৈ উপস্থিত হ'লে গম পোৱা যায় আচলতে এনেদৰে নিৰ্বাচন যিকোনো পৰ্যায়ত অনুষ্ঠিত হ'ব লাগে অৰ্থাৎ বন্ধুত্বপূৰ্ণ নিৰ্বাচন আৰু তেওঁলোকৰ যি মেছেজ ইয়াত উপস্থিত হ'লে গম পাব যে সঁচাকৈ কটন বিশ্ববিদ্যালয় শীৰ্ষত আৰু এই বন্ধুত্বপূৰ্ণ নিৰ্বাচনৰ মাজতে ইতিমধ্যে ভোটদান হৈ আছে আৰু সকলোৱে নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থী হৈ বিভিন্ন ধৰণে প্ৰচাৰ চলাইছে তেওঁলোকে বিভিন্ন আহিছে নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোট দিবৰ কাৰণে যাতে তেওঁলোকক প্ৰচাৰ কৰিব পাৰে তেওঁলোকক যাতে আকৰ্ষিত কৰিব পাৰে বিভিন্ন যুক্তি দিব পাৰে আৰু ইয়াত কিন্তু আৱেগৰ কথা বহু কম যিহেতু কটন বিশ্ববিদ্যালয় গতিকে আৱেগতকৈ ইয়াত যুক্তিপূৰ্ণ কথাৰ যথেষ্ট ইয়াত প্ৰতিষ্ঠা লাভ কৰা দেখিবলৈ পোৱা যায় কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচন মানে যুক্তিযুক্ততা অধিক শীৰ্ষত গতিকে কটন বিশ্ববিদ্যালয় নিৰ্বাচনৰ যি ফলাফল আজিৰ দিনটোত ফলাফল নোলায় আজি ভোট হ'ব আৰু ভোটৰ অন্তত কাইলৈৰ দিনটোত ইয়াত ভোট গণনা হ'ব গতিকে কাইলৈৰ দিনটো অতি গুৰুত্বপূৰ্ণ অৰ্থাৎ কটন বিশ্ববিদ্যালয়ৰ যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন সেই নিৰ্বাচন আজিৰ দিনটোৱে ভাগ্য নিৰ্ণয় কৰিব প্ৰতিগৰাকী প্ৰাৰ্থী প্ৰকৃততে কোনজন যোগ্য প্ৰাৰ্থী বুলি সকলোৱে অধিক ভোট দি জয়ী কৰাই তাৰ ওপৰত সকলো নিৰ্ভৰ কৰিব আৰু ছাত্ৰ একতা সভাৰে যি তেওঁলোকৰ ইউনিয়ন বডি গঠন হ'ব ইউনিয়ন বডিৰেই তেওঁলোকৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ উন্নতিৰ ক্ষেত্ৰত ছাত্ৰৰ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বিশেষকৈ সাংস্কৃতিক দিশতে হওক সংগীতৰ দিশতে হওক বা ক্ৰীড়াৰ জগতৰ ক্ষেত্ৰতে হওক তেওঁলোকে কেনেদৰে আগবাঢ়ি যাব কাৰণ তেওঁলোকৰ একোজন নিৰ্বাচিত প্ৰতিনিধি থাকিব আৰু তেওঁলোকে নিজৰ নিজৰ বিভাগৰ যি কৰণীয় থাকিব বা যি ক'বলগীয়া থাকিব যেনেদৰে আগবাঢ়ি যাব লাগিব মনোৰঞ্জন দত্ত ধন্যবাদ জ্ঞাপন কৰিছোঁ